মামাক গালি দিয়া মানুহজনী এইজনী আজি পাই গ'লো সেইদিনা ধানৰ দাম 500 টকা আছিলে বুলি বোলে ইমান বেয়াকে গালি দিব লাগে কিয় গালি দিবি তহঁতে ধানটো চৰকাৰটো 2500 টকা কুইণ্টেল দিছে তহঁতে চৰকাৰক নেবেচি পেলাই বাটে পঠাই আকৌ মিয়াকেইটাক বেচিবি তহঁতক দিব চৰকাৰ অফিচত দিব লাগিব গোদামত দিব লাগিব তহঁতে বাটে পঠাই মিয়াকেইটাক বেচিলে মিয়াকেইটাই তহঁতক অসমীয়া মানুহক ঠগিবই কম দাম দিবই হা কম দাম দিব মিয়াকেইটাই হা তহঁতে মিয়াকেইটাক কিয় বেচাও সেই মিয়াকেইটাতো অসমীয়াক ঠগন দিবই অসমীয়াক কম দাম দিব মিয়াকেইটা কম দাম দিব তহঁতে মামাক গালি পাৰিবি কথা হ'ল নেকি অফিচৰ পৰা গাড়ী লৈ পেলাই নাহে কিয় নিবা কাৰণে মামাইতো ভাল দামে দিছে 2500 টকা কুইণ্টেল দিছে 2500 টকা কুইণ্টেল দিলে কিমান হয় জানো এমোনত 1000 টকা সেইটো মামাক দিলে দিব তহঁতে গোদামত নিদিব লাগিব ইমান কষ্ট কৰি গোটামো আৰু সিহঁতক গোদামত বেছি দাম পাব লগা হ'লে আৰু সেই তই কি অৰুণোদয় পোৱা নাই পোৱা তই অৰুণোদয় কেনেকে পাবি এতিয়া তোৰ বয়স কিমান সেয়া 77 বছৰ মানুহ অৰুণোদয় পায় নেকি পেঞ্চন পাব লাগে পেঞ্চন তোৰ ঘৰতে কোনোবাই দিব নেকি আহি তোৰ যদি দৰকাৰ নাই কিন্তু চৰকাৰক কিয় গালি দি থাকো আৰু তই এতিয়া পেঞ্চন পাব লাগে ৰ 1 মিনিট পেঞ্চন পাব লাগে তই আকৌ এতিয়া অৰুণোদয় ল'ব বিচাৰ তই পেঞ্চন যদি দৰকাৰ আছে তই পঞ্চায়তত যা পঞ্চায়তত যা পেঞ্চন লগৈ তই ঘৰতে বহি থাকিলে কোনোবা তোক ঘৰতে আহি মুখতে দিব নেকি 50,000 নহয় পঞ্চায়তত যাব লাগিব তই পঞ্চায়তত প্ৰেচিডেণ্ট লগ কৰিব লাগিব ছেক্ৰেটাৰী লগ কৰিব লাগিব প্ৰেচিডেণ্ট ছেক্ৰেটাৰী লগ কৰিব লাগিব তাত যাব লাগিব তাত বিচাৰিব লাগিব তই গৈছ জানো কেতিয়াবা নোযোৱাকে কিয় কৈছ লোকক কেতিয়া কৈছিলি এইজনী সেইজনী মানুহ সেইদিনাখন বেয়া ভালে কোৱা মানুহজনী এইজনী আজি পাই গ'লো আপোনাৰ ঘৰ ক'ত য'তে নহওক কি নহয় ক'ব লাগিব ক'ৰ ঘৰ